আমাৰ মিচিং ছোৱালীবোৰ যে সঁচাকৈ বহুত ধুনীয়া। ৰিম্পি দলে কি হ'ব তুমি? ছেকেণ্ড ইয়াৰ পাছত কৰিলে। ৱাও ধুনীয়া। আৰু চক গাইজ এয়া যে মানে পীৰা হয় এইটো মানে অমৰপুৰ গাঁৱত মানে এটা প্ৰব্লেম আছে। প্ৰব্লেমটো হৈছে মানে কাৰেণ্টৰ প্ৰব্লেম। আৰু প্ৰায় বহুত বছৰ হ'ল ইয়াত কাৰেণ্ট নথকা যে। আৰু ইউটিউবাৰ নে কি মোক ভিডিঅ' শ্বুট কৰি আছে চব। আৰু আপোনালোকক দেখুৱাই আছো মানে অমৰপুৰ গাঁৱত মানে কি প্ৰব্লেম আছে। আৰু নমস্কাৰ অসম, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু দ্য নিউ এপিছড গাইজ। ফাইনেলি পাই গ'লোঁ মই অমৰপুৰ মানে শদিয়া অমৰপুৰ গাঁওখনলৈ। আৰু গাঁওখন বহুত ধুনীয়া। বহুত দিনৰ আগৰ পৰাই মই ভাবি আছিলোঁ যে আহিম তো ফাইনেলি খোজকাঢ়ি আহি পাই গ'লোঁ এয়া অমৰপুৰ গাঁৱলৈ। আৰু অমৰপুৰত কিছুমান মানে প্ৰব্লেমো আছে, আপোনালোকক প্ৰব্লেমটো দেখুৱাম। যিমান ধুনীয়া গাঁওখন ঠিক তেনেকুৱাই মানে অলপ কিছুমান প্ৰব্লেমো আছে। প্ৰব্লেমটো কি আপোনালোকক কৈ আছোঁ, কিন্তু তাৰ আগতে গাইজ এয়া চোৱা গোটেই অমৰপুৰৰ মানুহখিনি ইয়াতে ৰখি আছে মোক মানে ৱেলকাম জনাবৰ কাৰণে। ভালে আছে ন? গাঁওখনৰ নাম কি? এই গাঁওখনৰ নাম অমৰপুৰ গাঁও। বহুত মানুহ আছে আৰু কথা সুধিম বাৰু, তথাপিতো প্ৰথমতে মই চিনাকি কৰাই দিছোঁ। আপোনাৰ নামটো? মোৰ নাম ওনাৰাম পাঙ্গি। আপুনি দোকান দিছে ন? এই দোকান আপোনাৰ? আচ্ছা ঠিকেই। আৰু এয়া গোটেই দাদাসকলে মোক মানে চাইছে, আহিছে, ইমান দূৰৰ পৰা মানুহ আহিছে বুলি। আপোনাৰ হাঁহি আছে আপুনি কওক। মোৰতো মনেছ লাগাছো এই অমৰপুৰ গাঁৱৰে হয়। মাইনা মিলি একদম মাইনা দি ষ্টাইলিছ। হয়। তেখেতক ধন্যবাদ দিছোঁ যে আমাৰ সেইটো কিবাখন উপভোগ কৰিব লাগিছে। অমৰপুৰ আমাৰ পুৰণা গাঁও বুলি। হয়। তো গাইজ বেকৱাৰ্ড নহয়, বহুত ধুনীয়া গাঁও। নিজে এইটো ক'বই আৰু নিজৰ কথা। আৰু মই আপোনালোকক দেখুৱাম কিছুমান প্ৰব্লেমো আছে, মানে কি প্ৰব্লেম আপোনাক কৈ আছোঁ। কিন্তু ইয়াতে আৰু কিছুমান আমাৰ বাইদেউহঁতে আছে, বাইদেউৰ লগত অকণমান চিনাকি কৰিম। আপোনালোকৰ নামটো কওক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জ্যোৎস্না নগৰ। হয় অমৰপুৰ গাঁৱৰে। থেংক ইউ ছ' মাছ ৰেচপণ্ড কৰাৰ বাবে যে মই আহিছোঁ। আপোনালোকে যে ইমান ধুনীয়া কথা পাতিছে সেইটো কাৰণে থেংক ইউ। আপোনাৰ নামটো? মোৰ নাম শ্ৰীমতী হেমা পাঙ্গি। আৰু এয়া বাইদেউ ইউটিউবাৰ নে কি? মোক ভিডিঅ' শ্বুট কৰি আছে চব। বাইদেউক চিনাকি কৰিব লৈছোঁ আৰু মোক শ্বুট কৰি আছে মানে পুৰা কণ্টেণ্ট বনোৱাত ব্যস্ত। আৰু থেংক ইউ ছ' মাছ, আহি ভাল লাগিলে। আৰু এয়াই আৰু আপোনালোকক দেখুৱাই আছোঁ মানে অমৰপুৰ গাঁৱত মানে কি প্ৰব্লেম আছে। আৰু গাঁওবোৰ গোটেই ট্ৰেডিশ্যনেল ঘৰবোৰ দেখুৱাই আছোঁ, তো চাই থাকক। এয়া চাওক, বহুত ধুনীয়া ট্ৰেডিশ্যনেল আমাৰ মিচিং চাংঘৰ, বহুত ধুনীয়াকৈ বনাই থোৱা আছে, দেখিছেনে গাইজ? আৰু মানে ট্ৰেডিশ্যনেলতকৈ বহুত বেছি ট্ৰেডিশ্যনেল, দেখিছেনে? ওপৰত টিং চিং দিয়া নাই, গোটেইখিনি আমাৰ খেৰ, দেখিছেনে? গাইজ মই আপোনালোকক দেখুৱাই আছোঁ, চাব কিমান ধুনীয়া বেৰখন যে, কিমান ধুনীয়া আৰু ইউনিক। চাব এয়া দেখিছেনে গাইজ, কিমান ধুনীয়াকৈ বেৰখন যে বনাই থৈছে। ৱাও। এইটো ৰেডিমেড নে নিজে বনোৱা নে ৰেডিমেড মানে কিনি আনিছে তাৰমানে? এইটো বহুত ধুনীয়া, দেখিছেনে? ৱাও, অলপো মানে ফুটা নাই, দেখিছেনে? বহুত ধুনীয়া। ৱাও, দেখাব পাৰিম নে? হেল্ল' কনং কৰিং চব গলেন পত হগুত নলো মানবম দন্দা গতুং হগুত। এয়া আৰু মাজল এনকান পৰে দেই কুমাৰ আছে। আৰু এয়া চক গাইজ, ভিতৰটো যে কিমান ধুনীয়া লাগিছে, ইউনিক, ট্ৰেডিশ্যনেল আৰু মৰম লগা ঘৰ। ঘৰখনো ধুনীয়া আৰু ছোৱালীজনীও ধুনীয়া, দেখিছেনে? আমাৰ মিচিং ছোৱালীবোৰ যে সঁচাকৈ বহুত ধুনীয়া। এই ঘৰখন তোমালোকৰ নে? আচ্ছা। তোমাৰ নামটো? ৰিম্পি দলে। কি হ'ব তুমি? ছেকেণ্ড ইয়াৰ পাছত কৰিলে। ৱাও ধুনীয়া। আৰু দেখিছেনে গাইজ, আমাৰ মিচিং কালচাৰ আৰু মিচিং ঘৰ। আৰু কি ক'ম আৰু আপোনালোকক, অমৰপুৰ গাঁৱত মানে এটা প্ৰব্লেম আছে। প্ৰব্লেমটো হৈছে মানে কাৰেণ্টৰ প্ৰব্লেম। আপোনালোকেতো গম পাইছে চাগে, ইয়াত মানে কাৰেণ্ট ব্যৱস্থাটো বৰ ভাল হোৱা নাই তাৰমানে। আৰু প্ৰায় বহুত বছৰ হ'ল ইয়াত কাৰেণ্ট নথকা যে। আৰু 2-3 মাহৰ পাছত মানে কাৰেণ্ট আহি আছে বুলি কৈছে, ব্যৱস্থাটো কৰি দিম বুলি কৈছে। কিন্তু আপোনালোকে ভাবিছে চাগে, যদি কাৰেণ্ট নাই দেন কেনেকৈ মোবাইল চাৰ্জিং কৰে বা কেনেকৈ মানুহে থাকে তাৰমানে ৰাতি লাইট নথকাকৈ। তো আপোনালোকক দেখাব বিচাৰোঁ, এয়া হৈছে ছ'লাৰ। এইটো হৈছে ছ'লাৰ ছিষ্টেম। আপোনালোকেতো গম পাইছে চিষ্টেমটো কেনেকুৱা, ৰ'দত দি থৈ দিয়ে আৰু ৰাতি চাৰ্জ হয়। আৰু ৰাতি 6টা বজাৰ পাছত আহে বুলি কৈছে ন ছ'লাৰ লাইটটো। আৰু বৰষুণ দিলে কি হয়? বৰষুণ দিলে খতম আৰু ঠাণ্ডা হয়। সেইটো মানে চবতকৈ প্ৰব্লেমটো মানে কি, বৰষুণ যদি দি থাকে মানে, এতিয়া যিহেতু বাৰিষা ছিজন হয়, বাৰিষা ছিজনত চবতকৈ মানে মুস্কিল হৈ যায় ন? হয়। তো এয়া গম পালে আপোনালোকে, ইয়াৰ প্ৰব্লেমটো এইটোৱে। আৰু কোনোবাই চৰকাৰ মানুহে পটাপট বনাই দিবলৈ চেষ্টা কৰক মামা, পটাপট বনাই দিবলৈ চেষ্টা কৰক। আৰু আপোনালোকে যে প্ৰতিটো ঘৰতে মানে এনেকুৱা ছ'লাৰ দেখা পাব তাৰমানে। এয়াই হৈছে আমাৰ কাৰেণ্টৰ ব্যৱস্থা নিজে কৰিছে তাৰমানে। আৰু গাইজ এয়া লগ পালোঁ ছাবস্ক্ৰাইবাৰ এজন। কেনেকুৱা, কি খবৰ? ভাল দাদা, আপোনাৰ? ভাল। থেংক ইউ। তুমি যে মোক চাই থাকা আৰু শ্বেয়াৰ কৰি থাকিবা। তোমাৰ নামটো কি? মোৰ নাম জীৱেন দলে। জীৱেন দলে জিন্দাবাদ। থেংক ইউ। আৰু এয়া আমাৰ য়ায় মানে হৈছে মিচিঙৰ য়ায় বুলি মাতো মানে আইতা এনাই। তো অকম
চব কোন পান কোনা লঙ্কা নাই পান এয়া দেখিছেনে পান লাগিছে আৰু বুঢ়ী মানুহবোৰ সদায় মানে তামোলটো খায় আৰু আমি ডেকা হৈ তামোল খাওঁ তো আইতাটো খাবই লাগিব নেকি কাইলৈ চলাৰৰ মুলগাইটো প্ৰব্লেম না দুৰা orang pengulu lekonan domo mulai dah solar kilo semidak juman pigo lah dupa nama orang sekarang dah belum nih angkor bime lagi ragda nanti pada ngai mang orang kedibang tolong temsin mama mogor bime lah ngolai rupe aiso mera আৰু আপোনালোকে বুজি পালে নে আইতাই কি কৈছে আইতাই মানে এই গাঁওখনৰ গোটেই মানে প্ৰব্লেমটো কভাৰ কৰিছে আৰু ইয়াৰ দিবাং দলং বুলি আছে মানে দলং নাই বনোৱা তাৰ মানে নদী এখন আছে বহুত মানে অহা যোৱা অসুবিধা হয় আৰু ৰাস্তাটো বহুত বেয়া ব্ৰহ্মপুত্ৰ সেইদিনা আপোনালোকক দেখাইছিলোঁ লাষ্ট ব্লকত চাই ল'ব আৰু দিবাং বুলি কয় একচুৱেলি হয় তো মামা প্লিজ সোনকালে বনাই দিয়ক দলংটো আৰু গাঁৱৰ মানুহক মানে অকণমান হেল্প কৰক ৰাস্তা পদূলি হওক বা কাৰেণ্টৰ আৰু চব গাইজ এয়া যে বহিবলৈ মানে পীৰা হয় এইটো মানে বহুত ধুনীয়া ইউনিক লাগিছে ইয়াত বহিব পাৰে আপোনালোকে পীৰা হাই তোমাৰ নামটো কি নাম কি তোমাৰ থেংক ইউ সো মাচ আৰু এয়া চব এয়া হৈছে শদিয়াৰ মৰম অমৰপুৰৰ মৰম আপোনালোক কোনটো মানে 2 নং বছপুৰীয়া 2 নং গছপুৰীয়া 2 নং গছপুৰীয়া এয়া মৰম চব আৰু এয়া মোক ধুনীয়াকে গামোচাখন দিছে বহুত ধুনীয়া নিজে বনাইছে ন থেংক ইউ আৰু চক গাইছ এয়া গোটেইখিনি তামোলৰ বাগান বুলি ক'ব পাৰি চক কিমান ধুনীয়াকে তামোল লগাই থোৱা আছে দেখিছেনে ইয়াত বোলে বহুত ডাঙৰ মাছ আছে আৰু আজি জাষ্ট কেইটামান মানে মাছ ইয়াত মেলি থৈ দিছে মানে বহুত মানে বিভিন্ন ধৰণৰ মাছ ইয়াত আছে তাৰমানে কি খেল নাম কি টিপু কেনেকৈ খেলে এইটো মানে এনেকৈ হেৰি বলেদি মাৰি দিয়ে তাৰমানে প্ৰথমতে ভাঙি দিয়ে সেইটো তাৰপিছত দৌৰিব লাগে যোনে মাৰিছিলে ভাঙিলে তাৰমানে তাৰপিছত বলটো আনি কিনে মানে মাৰি দিয়ে নে কি কি নাম তোমালোকৰ আচ্ছা হাই বুলি এবাৰ কৈ দিয়া চবে একেলগে একগোট হোৱা যা ৰ'বা সকলোৱে কোৱা হাই কোৱা কোৱাচোন ছাবস্ক্ৰাইব কৰি দিয়া লাইক কৰি দিয়া আৰু শ্বেয়াৰ কৰি দিয়া অমৰপুৰবাসী মানুহে শ্বেয়াৰ ছাবস্ক্ৰাইব লাইক সকলোবোৰ কৰিব ধন্যবাদ খেলা দেই বাই বাই তো অলপ কথা বতৰা পাতি সকলোৰে লগত অলপ ফটো মাৰিলোঁ তো বহুত মৰম কৰিলে থেংক ইউ বাই বাই অমৰপুৰ গাঁৱলৈ আহি মই 3টা অসুবিধা দেখিলোঁ প্ৰায়ভাগ মানুহটো ভাল বাৰু মানুহবোৰ সকলোৱে সহজ সৰল কিন্তু 3টা অসুবিধা সঁচাকৈ মানুহখিনিক ভাঙি পেলাইছে তাৰমানে সেই 3টা হৈছে কাৰেণ্টৰ মানে অসুবিধা ৰাস্তা পদূলিৰ অসুবিধা আৰু বিশেষকৈ এই দিবাং ৰিভাৰটোৰ মানে দলং ব্যৱস্থা নথকাৰ কাৰণে বহুত অসুবিধা হৈছে গাইজ কেইদিনমানৰ আগতে আপোনালোকে দেখিছিলে চাগে এজনী ছোৱালী মানে তেওঁৰ মাকক হস্পিটেললৈ নিবলৈ মানে অসুবিধা মানে দেৰি হৈছিল সেইটো কাৰণে তেওঁৰ মাকৰ মানে এই নদীখনতে মৃত্যু হৈছিল নাৱত গৈ থাকোঁতে মনৰ পৰা অসম চৰকাৰক এটাই বিনতি বা ৰিকুৱেষ্ট কৰিছোঁ যে সোনকালে এই দিবাং নৈখনৰ মানে দলং ব্যৱস্থাটো কৰি দিয়ক